ক্ৰিয়া প্ৰকল্প পৰিদৰ্শন কৰিয়ে খঙত টিঙিৰি তোলা হ'ল বিধায়ক অখিল গগৈ। এবাৰ ঠিকাদাৰক কাম বন্ধ কৰাৰ হুংকাৰ দিলে বিধায়কগৰাকীয়ে। ফোন যোগে ঠিকাদাৰক তীব্ৰ ধমক বিধায়ক অখিল গগৈৰ। লগতে বিধায়কগৰাকীয়ে ঠিকাদাৰক তলব কৰা পৰিলক্ষিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। এবাৰ ৰংঘৰ প্ৰকল্প ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্প পৰিদৰ্শন কৰিয়ে খঙত টিঙিৰি তোলা হ'ল বিধায়ক অখিল গগৈ। আনহাতে তাই মিউজিয়াম নিৰ্মাণত ঠিকাদাৰে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে, যাৰ ফলত এবাৰ ঠিকাদাৰক তলব বিধায়ক অখিল গগৈ। ফোন যোগে ঠিকাদাৰক কাম বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিলে বিধায়কগৰাকীয়ে। শিৱসাগৰ নিৰ্মীয়মান অৱস্থাত থকা কেইবাটাও সপোনৰ প্ৰকল্প পৰিদৰ্শন কৰিলে বিধায়ক অখিল গগৈ। ৰংঘৰ প্ৰকল্প, টাই মিউজিয়াম আৰু ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পৰ কাম চাই ক্ষোভিত হৈ পৰিল বিধায়কগৰাকী। নিৰ্মাণ কাৰ্যত ব্যাপক বিসংগতিৰ অভিযোগ। ফোন যোগে ঠিকাদাৰক তীব্ৰ ধমক দিলে বিধায়ক অখিল গগৈ। শীঘ্ৰেই কাম বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিলে বিধায়কগৰাকীয়ে। যমুনা বেদখল উচ্ছেদক লৈ আটাচুৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে বিধায়কগৰাকীয়ে। কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। শিৱসাগৰত নিৰ্মীয়মান প্ৰকল্প আজি পৰিদৰ্শন কৰিছিল বিধায়ক অখিল গগৈ। লগতে পৰিদৰ্শন কৰাৰ সময়তেই তেওঁ পৰিদৰ্শন কৰিছিল ৰংঘৰ প্ৰকল্প, ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্প, টাই মিউজিয়াম, কেইবাটাও প্ৰকল্প তেওঁ পৰিদৰ্শন কৰিছিল। আৰু সেই সময়তে প্ৰকল্প পৰিদৰ্শন কৰিয়ে ক্ষোভত ফাটি পৰিল, খঙত টিঙিৰি তোলা হ'ল বিধায়ক অখিল গগৈ। তেওঁ কাম চাই ঠিকাদাৰক তীব্ৰ ধমক সোধালে বিধায়ক অখিল গগৈ। ফোন যোগে ঠিকাদাৰক কাম বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিলে বিধায়কগৰাকীয়ে। কিয়নো নিৰ্মীয়মান অৱস্থাত থকা ৰংঘৰ প্ৰকল্প আৰু টাই মিউজিয়াম আৰু ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত খঙত টিঙিৰি তোলা হৈ ঠিকাদাৰক ফোন যোগে ধমক দিলে বিধায়ক অখিল গগৈ। শীঘ্ৰে উপস্থিত নহলে ৰংঘৰ প্ৰকল্পৰ কাম বন্ধ কৰাৰ হুংকাৰ দিলে বিধায়কগৰাকীয়ে। কিন্তু নিৰ্মাণ কাৰ্যত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত ফোন যোগে ঠিকাদাৰক তীব্ৰ ধমক দিলে বিধায়ক অখিল গগৈ। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনা হৈছে। তোমাক মই ইয়ালৈ মাতিলো না, তুমি আহিলা। আজি এক্সিকিউটিভ ইঞ্জিনিয়াৰ মোৰ লগত আছে। এক্সিকিউটিভ ইঞ্জিনিয়াৰ তোমাক খবৰ দিলে তোমালোকৰ অফিচত, তোমালোকে নাহিলা। তাৰমানে মই বস্তুটো বুজি পোৱা নাই যে তোমালোকে ইয়াত শিৱসাগৰত ঠিকাদাৰ কেইজন নথকাকে এইটো চলাই দিবা নেকি? এতিয়া মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ লগত আছো, তোমাৰ ফোনটো লাউড স্পীকাৰত আছে। এক্সিকিউটিভ ইঞ্জিনিয়াৰে কৈছে যে CM আহোঁতে যিদিনা ৰোহিত চৌধুৰীক লগ পাইছিলে তেওঁ, ময়ো আছিলো সেইদিনা। তাৰ পাছত আৰু কোনোদিন ইয়াতে তোমালোকৰ হয় ৰোহিত চৌধুৰী, নহলে তুমি অভিষেক আৰু কোনোবা এজন আছে নহয়, কিবা গভাৰত, তোমালোক তিনিজনক এজনকো লগ পোৱা নাই। তোমালোকে যদি আহা এক্সিকিউটিভ ইঞ্জিনিয়াৰ তোমালোকে নামাতা নেকি যে বস্তুটো চাই দিয়া? মানে কি অসুবিধা তুমি মোক কোৱা, আৰু তুমি মোক এটা টাইম দিয়া। তুমি যিদিনা টাইম দিবা সেইদিনাই মই দৌৰ মাৰি আহি যাম। তো আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰো দৌৰ মাৰি আহি যাব। দৰকাৰ হলে মই PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰীকো মাতি দিম, তেখেতকো মই দৌৰ মাৰি আহিবলৈ দিম যে অভিজিত আহিছে ৰংঘৰ প্ৰকল্পৰ ঠিকাদাৰ, গতিকে দৌৰ মাৰি চব আহি যাম, নহলে সি তাৰ টাইম নাই, এনেকে কম মই। কিয় অহা নাই হে? তোমাক দুবাৰ এতিয়ালৈকে মতা হল, তুমি কিয় অহা নাই? মোক ধেমালি বুলি ভাবি আছা নেকি? ক'ত কাম কৰিছা গম পাইছা নে নাই? দালালি কৰি ঠিকা ল'বা, তাৰপিছত কাম কৰি চাবলৈ নাহা। ধেমালি পাইছা? কামবিলাক কাকো দেখুৱাবলৈ কোনো মানুহ নাই ইয়াত। প্ৰজেক্ট মেনেজাৰ ফোন মাৰিছে 1 ঘণ্টা আধা ঘণ্টা ধৰি তুমি ফোন নধৰা। আজিহে তোমাৰ ডক্টৰ তাত গ'ল। মই যিদিনা তোমাক খবৰ দি মাতিলো সেইদিনা তোমাৰ ডক্টৰ ৰোহিত চৌধুৰী আজি কি আছে? এক্সিকিউটিভ ইঞ্জিনিয়াৰ চবকে লগত লৈ বৰালিৰ ঠিকাদাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, BG ৰোডৰ ঠিকাদাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু ছাইট ইঞ্জিনিয়াৰ সকলোকে লগত লৈ ভ্ৰমণ কৰিলোঁ। আৰু অহা 15 জুলাইৰ ভিতৰত BG ৰোড আৰু আমাৰ বৰালিৰ এটা ঠাইতো যাতে ক'তো ভগা থাকিব নোৱাৰে, গাঁত পিঠ হৈ গৈছে যে সেইটো যাতে থাকিব নোৱাৰে, কোনো মানুহৰ যাতে অসুবিধা নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই নিৰ্দেশ দিছোঁ। অহা 15 জুলাইত মই আকৌ আহিম। যদি BG ৰোড আৰু বৰালিটো সঠিকভাৱে যদি মানে এতিয়া মেৰামতি কমপ্লিট কাম শেষ নহয়, গোটেইখিনি যদি ক'ত ভাগি আছে, ক'ৰবাত পানী জমা হৈছে, এইটো যদি ঠিক কৰি নিদিয়ে তেতিয়াহ'লে কঠোৰ ব্যৱস্থা ঠিকাদাৰৰ ওপৰত লোৱা হ'ব। মই আজি টাই মিউজিয়াম, আমাৰ শিৱসাগৰত নিৰ্মাণ কৰি থকা 16 কোটি টকাৰ টাই মিউজিয়াম,
আৰু 142 কোটি টকাৰ ৰংঘৰ প্ৰকল্প চাবলৈ আহিছিলোঁ। এই প্ৰকল্প দুইটা একেজন ঠিকাদাৰে লৈছে। তো এজনৰ নাম কিবা চৌধুৰী, কি নাম, ৰোহিত চৌধুৰী, এজনৰ নাম অভিষেক কেজৰিৱাল আৰু আনজনৰ নাম কিবা গ্ৰোভাৰ, 3জন মানুহে লৈছে। এই 3জন মানুহে এই দুটা কাম যে লৈছে, তেওঁলোকে বটদ্ৰৱা প্ৰকল্পটো তেওঁলোকে লৈছিলে। আৰু এনেকুৱা ধৰণৰ কামবিলাক তেওঁলোকে মন্ত্ৰীৰ লগত, মুখ্যমন্ত্ৰীৰ লগত তেল মাৰি মাৰি লয়, তাৰপিছত কামবিলাক কেতিয়াও ভালকৈ নকৰে। তো আজিৰ দিনটোত মই এতিয়ালৈকে দ্বিতীয়বাৰৰ কাৰণে ঠিকাদাৰ, এই 3জন ঠিকাদাৰক মাতিছিলোঁ। এক্সিকিউটিভ ইঞ্জিনিয়াৰ বিল্ডিং মোৰ লগত আছে, তেওঁ মাতিছে, কিন্তু এতিয়ালৈকে দুবাৰ তেওঁলোক অহা নাই। মই থাৰ্ড টাইম আকৌ চাবলৈ আহিম, আৰু যদি থাৰ্ড টাইমৰ ভিতৰত যদি ঠিকাদাৰে আহি মোক কোৱালিটি কনফাৰেঞ্চ দিব নোৱাৰে, টাইম মিটাৰটো পুৰা মই আপোনাৰ খিৰিকী চিৰিকীবিলাকৰ কোৱালিটি একেবাৰে ওপৰৰ জিলাৰ আপোনাৰ টিকটো হেৰি লগাই চাটো টিভি লগাই চিৰি ফল চিৰি লগাইছে, এইবিলাকৰ কোৱালিটি দেখি আপোনাৰ হাঁহিব। ৰং প্ৰকল্প চাবলৈ আহিলোঁ, ইয়াত কোনো ধৰণৰ প্লেনিং নাই। এতিয়া কৰিব আপুনি ৰাস্তাত যাবলৈকে আছে নকৰে, এই মুহূৰ্তত খোজকাঢ়িব। তেওঁ টেকনিকেল কথা আছিলে পাতিবৰ কাৰণে ব্যৱস্থা নাই। গতিকে একদম স্পষ্টকৈ জনাই দিছোঁ যে ৰোহিত চৌধুৰী, অভিজিত কেজৰিৱাল